ভাগৰি খেদা মোৰ সপোনৰ ছাঁ ভাগৰি খেদা মোৰ সপোনৰ ছাঁ আশাৰে শেষ নোহোৱা ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন তই বহুত লাকি বুইছ তোৰ কাৰণে চিন্তা কৰিব পৰা অভিভাৱক পাইছ টেণ্ডাৰৰ কথা কওঁতে মই আপোনাক কৈছিলোঁ যে মোক আৰু এটা সপ্তাহ দিয়ক ইমানবোৰ টকা পানীত পেলাবলৈ মোৰ এতিয়া ইচ্ছা নাই যদি বেয়া পাম বুলি ভাবি চাই তেতিয়াহ'লে নক'বা আৰু তেওঁ নক'লে অৱশ্যে তোৰ লগতে নীলদাও মোৰ কাৰণে ভগৱানৰ কিবা এটা ভাল উপহাৰেই আমাৰ গাঁৱৰ সেই ৰাগীৰ নিচিনা ছোৱালী এজনী লাগিছিল তাই সৰু ল'ৰা ছোৱালীক বৰ ভাল পায় তাইও ইয়াত বিৰাট ভাল পালেহেঁতেন সৰু ল'ৰা ছোৱালীবিলাকে আকৌ তাইক ভাল পায় ন নহ'লে নয়নাকো ইয়ালৈকে লৈ আহিব পাৰিলে হয় মই অৱশ্যে বেলেগ কথা এটাহে ভাবিছোঁ কি তোৰ বিয়াখনকে পাতি দিওঁ নহয় মানে ইয়াতে সংসাৰ কৰিব পাৰিবি তোৰ পৰিবাৰেও আমাৰ আশ্ৰমতে সহায় সাৰথি কৰি দিব পাৰিব দেই তোৰ যে আৰু কথা ৰাধিকাই বজাৰলৈ যোৱাৰ কাৰণে তোৰ ওচৰলৈ পঠাইছিল তোৰ যে মনত পৰিল এনেই ৰাধিকাই তোক গালি নাপায় নহয় দে 2000 টকা জল্দি দে গধূলি হোৱাৰ আগতে বজাৰলৈ দৌৰ মাৰো তই এটা কাম কৰিবি এই মনৰ বহি শেষ হোৱা বুলি কৈছিল তাক এবাৰ সুধিবি যদি লাগে আনি দিবি হ'ব এটা কথা ঠিক ৰাকিনীয়ে যদি জানিলহেঁতেন যে মোৰ এনেকুৱা এখনো ঘৰ আছে তাই চাগে এতিয়া জানো এইবোৰ কথা ভাবি কিবা লাভ আছে ছাৰ ছাৰ চাওকচোন এয়া ছাৰ গোটেই বিল্ডিঙতে খেলি মেলি এইটো চাওক আপুনি এটা কাম কৰক কৃষ্ণদা একাউণ্টছৰ মানুহে গম নোপোৱাকৈ কোনে এই খেলি মেলিবোৰ কৰি আছে খবৰ কৰক আৰু খবৰ পালে মোক জনাব ছাৰ যোনে কৰিছে কিন্তু আমাৰ লগত বৰ বেয়া গাদ্দাৰি কৰিছে দেই তাৰ ব্যৱস্থাটো মই ঠিকেই কৰি আছোঁ কৃষ্ণদা হ'ব ছাৰ কৃষ্ণদা ছাৰ আপুনি আমাৰ এই লগত মাজে মাজে কথা পাতে ন আজিকালি মই নাপাতো নহয় ছাৰ আমাৰ এওঁহে পাতে
এওঁৰ মুখত আজিকালি ৰাগিনী ৰাগিনী এনেকৈ থাকে। এটা কাম কৰক, বৰ আপুনি এদিন আমাৰ ঘৰলৈ আহক। হ'ব ছাৰ। সঁচাই দেই, দুয়োজনকে ভগৱানে কিন্তু বৰ সুন্দৰকৈ মিলাই দিছে। এক্সকিউজ মি, আপুনি পেচেণ্টৰ কোন হয়? তেহেঁতৰ ছোৱালী। অ'কে, চৰি ছাৰ। দাদা নাথাকিলে যে মই অমংগলীয়া কথাবোৰ কৈ আছো পেহী। এতিয়া আপুনি তেওঁক লগ কৰিব পাৰিব। অলপ ৰিলেক্স হৈ লগ কৰিব। টেনশ্যন হোৱা কোনো কথা নক'ব। দাদা, অ' তই আকৌ এনেকে কিয় খুলি? দাদা 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 ক'তনো আছেগৈ সি? দাদা মই ৰাঘৱক ফোন কৰিছো। ৰাগিনী, ধৰ্মেশ্বৰ বৰুৱা কোনটো ৰুমত এডমিট আছে? ৰ'ব, পেহী মই আহি পাইছোঁ, ওপৰলৈ গৈ আছোঁ। ফাৰ্ষ্ট ফ্ল'ৰ, ৰুম নম্বৰ 6। এক্সকিউজ মি, আপুনি পেচেণ্টৰ কোন হয়? তেহেঁতৰ ছোৱালী। অ'কে, চৰি ছাৰ। পেচেণ্টৰ ওচৰত ৰাতি দুজন যোৱা এলাউড নাই। পেচেণ্ট যথেষ্ট ছিৰিয়াছ, গতিকে চৰি, পেচেণ্টৰ ওচৰত অলৰেডি এগৰাকী আছেই, সেইবাবে। তুমি ৰৈ দিয়া না অলপ, মই আহি আছোঁ। যোৱা। অ' মামা, হস্পিটেল পালোহি। ৰাগিনী ভিতৰলৈ গৈছে, অলপ পাছতে গম পাম। দিয়া, মই তোমাক জনাই আছোঁ। পেহী পেহী ৰচোন, কন্দা কথাখন নকৰিবি। মাজনী দেউতা ক'ত আছে? পেহী ভিতৰতে আছে, ডাক্তৰে চাই আছে। এতিয়া সোমাবলৈ নিদিয়ে বোলে। ইয়াক খবৰ দিছিলি? ফোন কৰি আছিলোঁ, লগাই নাই। অভিমান্যু আহিছে, তলতে ৰৈ দিলে। বেছি মানুহ আহিবলৈ নিদিয়ে ওপৰলে। এইখিনি দেউতাই ভালকৈ দৰৱ চৰৱবোৰ খোৱা নাছিলে নেকি?
খাইছিলে টেনশ্যনবোৰ বেছি হৈছে তই কিবা খালি নে পেহী এইটো মুহূৰ্তত ক'তনো কি খাবি অৱশ্যে ভোকো নাই দেচোন যেনে তেনে মুঠতে দাদা ভাল হ'ব লাগে দাদা নাথাকিলে যে মই অমংগলীয়া কথাবোৰ কৈ আছ পেহী বেমাৰ হৈছে ভাল হ'ব আৰু তই ভাল হোৱাটোৱে বিচাৰো দেচোন কিন্তু মনলৈ অহা ভাৱবোৰ জানো শুনচোন জোৱাই আহিছে যেতিয়া ডাক্তৰৰ লগত তেওঁৱে কথা পাতকগে নেকি কিয় মই আছো নহয় ল'ৰাজনে পাতিলে ভাল আৰু দেচোন ছোৱালী দেখি সকলো কথা নকবওতো পাৰে কিয় নকব কব মই সুধিম নহয় কি চিকিৎসা কৰিব লাগে দৰৱ পাতি চব ভালকে সুধি ল'ম মই গাঁৱৰ ডাক্তৰ কেইজনে দেখোন মাইকী মানুহবোৰকে একো কথা কবই নোখোজে ইয়াৰ আগতো মানে ডাক্তৰৰ ওচৰলৈ যাব লগা হৈছিলে তহঁতে মোৰ পৰা কথাবোৰ লুকুৱাই থলি লুকুৱাই মানে তই বেছিকে চিন্তা কৰোঁ বুলি দেউতাই তইতো মোক কথাবোৰ ক'ব পাৰিলিহেঁতেন তহঁতে মানে কথাবোৰ ডক্তৰ এতিয়া কেনেকুৱা তেওঁৰ আপুনি তেওঁৰ কোন হয় মই তেখেতৰ ছোৱালী আচ্ছা এতিয়া আপুনি তেওঁক লগ কৰিব পাৰিব অলপ ৰিলেক্স হৈ লগ কৰিব টেনশ্যন হোৱা কোনো কথা নক'ব 2 এদিন থাকিব লাগিব পাৰে তেখেতক প্ৰথমে আপুনি লগ কৰি আহক তাৰপাছত কেবিনত মোক লগ ধৰিব ঠিক আছে হয় নিজৰ দেহাটোৰ প্ৰতি যদি ইমান চিন্তা কৰিলেহেঁতেন তেনেহ'লে এতিয়ালৈকে ইমানবোৰ টেবলেট খাই থাকিব নালাগে নহয় আপুনি সকলো কথা মোক ক'ব পাৰে খুলি ক'ব মানে আচলতে আমি এতিয়াও কনফাৰ্ম নহয় তথাপি মোৰ ইমানদিনীয়া ডক্টৰৰ এক্সপিৰিয়েঞ্চৰ মতে ক'বলৈ গ'লে দেউতা দাদাও ভাল পাইছনে অলপ পাইছোঁ তই বাৰু ৰাতিখন কিয় আহিব লাগে মাজনী কি যে কথা কোৱা নহয় দেউতা তোমাৰ কিবা এটা হ'ব আৰু মই নাহিম নেকি নহয় এই ৰাতিখন এনেই ইমান দূৰ হ'ব তুমি এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে ভাল হোৱা সোনকালে কিনো বেয়া দেখিছ কথা পাতিয়েইতো আছো তেনেকুৱা একো হোৱা নাই মোৰ খোৱা বোৱাবোৰ মন দি নকৰে নহয় সকলো সময়তে অকল চিন্তাই কৰি থাকে নিজৰ দেহাটোৰ প্ৰতি যদি ইমান চিন্তা কৰিলেহেঁতেন তেনেহ'লে এতিয়ালৈকে ইমানবোৰ টেবলেট খাই থাকিব নালাগে নহয় আজিকালি পেহীয়েৰে মোক দেখিবই নোৱাৰে তথাপিতো চিন্তাটো মোৰ তাইক লৈহে বেছি ল'ৰাটোৱে কিবা কৈ চলিব কিন্তু মই নহ'লে তাই বৰ অকলশৰীয়া হৈ যাব দেউতা তুমিও যে তুমিনো ক'ত যোৱা আমাক এৰি তই যদি সেইটো লৈ ইমান চিন্তা কৰি থাক তেনেহ'লে থাক আকৌ মোৰ লগতে ভগৱানৰ ইচ্ছা থকালৈকে কলৈকো নাযাওঁ হ'লে নাই ককাইক ভনীয়েকৰ ট্ৰেজিক ষ্টৰি কৈ হ'ল যদি ময়ো কিবা এটা কওঁ এক্সকিউজ মি পেচেণ্টৰ এটেণ্ডেণ্ট এজনক বিচাৰিছে ছাৰে আৰু যদি তেওঁ কিবা খাব বিচাৰিছে খাব দিব পাৰে হ'ব মই গৈ আছোঁ দেউতা তুমি অলপ ৰেষ্ট লোৱা দেই পেহী দেউতাক কিবা এটা খাবলৈ দিবি মই গৈ আহোঁ আহিছোঁ মাজনী ঘৰলৈ সোনকালে যাম বুলি কবি কম দিয়া এইখিনি সময়ত ৰাঘৱ কাষত থকাটো বিচাৰিছিলোঁ মালতী হ'ব তাক ফোন কৰিম নহয় কথা নকবিচোন দাদা
মে কাম ইন ছাৰ য়েছ কাম ইন টেক ইউৰ চিট থেংক ইউ ছাৰ দেউতাৰ আচলতে হৈছে কি লগত আৰু কোন আহিছে মোৰ হাজবেণ্ড আৰু পেহী আহিছে ইফ ইউ ডোণ্ট মাইণ্ড প্লিজ কল ইউৰ হাজবেণ্ড কিয় ছাৰ এনিথিং চিৰিয়াছ নাই নাই তেনেকুৱা একো নহয় কিন্তু তেখেত তলতে আছে আপুনি সকলো কথা মোক ক'ব পাৰে খুলি ক'ব মানে আচলতে আমি এতিয়াও কনফাৰ্ম নহয় তথাপি মোৰ ইমান দিনীয়া ডক্টৰৰ এক্সপিৰিয়েঞ্চৰ মতে ক'বলৈ গ'লে তেখেতৰ কিবা এটা চিৰিয়াছ ডিজিজে হৈছে কি ছাৰ নাই আপুনি ইমান ভয় খাব নালাগে কিছুমান কথা ভগৱানৰ ইচ্ছামতে হয় একচুৱেলি হি ইজ ছাফাৰিং ফ্ৰম পেংকাৰ্টিক ডাক্টাল এডিনোকাৰ্চিনোমা মানে ছাৰ পেংকাৰ্টিক কেঞ্চাৰ কেঞ্চাৰ লাষ্ট ষ্টেজ ছাৰ কিবা এটা ট্ৰিটমেণ্ট থাকিব একচুৱেলি এই সময়ত আমি ইমিউন থেৰাপিৰ চেষ্টা কৰোঁ কিন্তু তেখেতৰ হাৰ্টৰ কণ্ডিশ্যনটো এতিয়া খুব প'ৰ ইমিউন থেৰাপি বা কেম'থেৰাপি ল'ব পৰাকৈ তেওঁ সবল নহয় তাতে যদি তেওঁ গম পায় যে তেওঁৰ কেঞ্চাৰ হৈছে গতিকে তেওঁৰ ৰেছপিৰেটৰী ফেইলিয়ৰ হৈ হয়তো আমাৰ মাজৰ পৰা নোহোৱা হ'ব পাৰে আচলতে কি জানে মানুহৰ উইল পাৱাৰটোতকৈ আন কোনো ডাঙৰ চিকিৎসা নাই মই মোৰ ডাক্তৰী জীৱনত আপোনাৰ দেউতাতকৈ অধিক চিৰিয়াছ পেচেণ্ট লগ পাইছোঁ কিন্তু একমাত্ৰ উইল পাৱাৰৰ কাৰণে তেখেত এতিয়াও জীয়াই আছে হোপ ফৰ দ্য বেষ্ট মই কেইটামান টেষ্ট আৰু কেইটামান মেডিচিন দিছোঁ পাছৰ পৰ্যায়ত চাওঁ কি কৰিব পৰা হয় মাত্ৰ এটা অনুৰোধ তেওঁক তেওঁৰ বেমাৰৰ বিষয়ে কিন্তু নজনাব আমাৰ ফালৰ পৰা আমি 100% চেষ্টা কৰিম অ'কে থেংক ইউ ডক্টৰ অজানিতে জীৱন ধূলি